হাঁহি আছে নেকি? ব'লা পৰিবা কিন্তু লাহে লাহে ব'লা ঐ তন্ময় আহা কুচি আহা মই দাঙি ল'ম আহা আহা চোৱা ঠেহ লাগিছে চাওকচোন আপোনালোকে দাঙি ল'ম আহা দাঙি ল'ব লাগিব নেকি তোমাক? আহা দাঙি ল'ম আহা। এইডোখৰ ৰাস্তা চাওক, এইডোখৰতে বেছি অলপ বেয়া বাৰু, বাকী চবতে ভালেই আছে ৰাস্তাটো, যদিও মানে মথাউৰি ৰাস্তা কেঁচা ৰাস্তা, বাকী এইডোখৰতে বেয়া অলপ। এইফালে দেখাই দিয়া অলপ। নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। কেৰেলাৰ পৰা আহি পেলাই ঘৰত যেন পালোহি, অৱস্থা বহুত বেয়া। আৰু ইয়াতে আহিছিলোঁ এটা বিশেষ কাৰণত, ধেমাজি জিলাত আহিছিলোঁ। ধেমাজিত এটা গাঁৱলীয়া পৰিৱেশ, খুব ধুনীয়া পৰিৱেশ। এইফালে আগত আছে এটা মথাউৰি ৰাস্তা, আৰু তাতে স্কুটিখন থৈ আহিছিলোঁ। স্কুটিখনৰ ডেগিত কিবা বস্তু এটা থাকি আহিলে, আকৌ মানে উভতি আহিবলগীয়া হ'ল। এটা বিশেষ কাৰণত আহিছিলোঁ ইয়াতে, আৰু কি কাৰণত আহিছিলোঁ সেইখিনি কথা আপোনালোকক এতিয়া নজনাওঁগৈ, পিছলৈ আপোনালোকক কমকৈ কথাখিনি। আৰু খুব ধুনীয়া লাগিছে, জেগাডোখৰ বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকক দেখাইছোঁ চাওক, বতৰো বহুত বেয়া আছিলে, আৰু যিহেতু অসমত পূৰা বৰষুণ হৈ আছে চবতে, সকলোৱে চাগে গমেই পাইছে। আৰু এইফালে পানী, মানে জোতা চোতা পিন্ধি আহিছিলোঁ, জোতা এতিয়া খুলি ল'বলগীয়া হৈছে, উপায় নাই। আৰু এইফালে গৰু চৰি আছে, পৰিৱেশটো চাওক, খুব ধুনীয়া এটা পৰিৱেশ। আৰু এনেকুৱা গাঁৱলীয়া জেগাবোৰ এনেও বেছি ভাল লাগে। আৰু এইফালে চাওক, ৰাস্তাৰ পদূলিবিলাক যদিও গাঁৱলীয়া, খুব বেছি ভাল লাগিছে। মানে দেখিছে আপোনালোকে ভিডিঅ'ত। এতিয়া ওপৰত উঠি যাম, মানে স্কুটিখনে ডেগিত কিবা বস্তু এটা থাকি আহিলে, লৈ আহোঁগৈ মানে। আৰু ভিডিঅ'টো বাৰু বনাম বুলি ভবা নাছিলোঁ, তথাপিতো জেগাখিনি মোৰ খুবেই বেছি ভাল লাগিলে। এইফালে চাওক, এয়া হৈছে মথাউৰি ৰাস্তা যদিও খুব ধুনীয়া, মানে বতৰ বেয়া যদিও, বৰষুণ চৰষুণ দি আছে যদিও ৰাস্তাবিলাকত বাৰু ইমান বোকা পানী নাই, তথাপিতো এইফালে চাওক মজা জেগা। এইফালে নদী, এইফালে ছাইডত গৰু চৰু চৰি আছে। বাকী আপোনালোকক কিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। মই বাৰু কৈছোঁ আপোনালোকক, ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, তথাপিতো যিহেতু বনাবলগীয়া হ'ল মোৰ বিশেষ ভাল লগাৰ বাবে, আৰু আপোনালোকক দেখাম। আৰু সেই তাতে আহিছিলোঁ, এইফালে মজা দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকক। খুব ধুনীয়া পৰিৱেশ দেখাব নোৱাৰিলোঁ, কিছু হ'লেও অলপ ভাল লগা ঠাই দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে মানুহজনী আহিছে, এইফালে বেটাটো আহি আছে খোজকাঢ়ি। কি হ'ল? আহি আছে চৰ্দি, এইফালে চৰ্দি হৈছে বোলে পুৰা, আৰু বতৰো বেয়া। এইফালে বেটা কি খাই আহিছা? এইফালে মটন খাই আহিছে। এইফালে ভণ্টি এজনী, ভণ্টি লাজ কৰিছে। বেটা ঐ তন্ময় আহা কুচি আহা মই দাঙি ল'ম আহা আহা চোৱা ঠেহ লাগিছে চাওকচোন আপোনালোকে দাঙি ল'ম আহা দাঙি ল'ব লাগিব নেকি তোমাক? আহা দাঙি ল'ম আহা। তন্ময় পূৰা দাঙি নোলোৱাৰ কাৰণে দুখ, কান্দিছে পূৰা, ঠেহ লাগিছে। আঙুলি নুচুপে, আঙুলি আঁতোৱা। তোমাৰ ভালনে বেয়া কৈ দিয়াচোন ৰাইজক। তোমাৰ নামটো কি কৈ দিয়াচোন? এইফালে কেমেৰাটোৰ ফালে চাই পেলাই তোমাৰ নামটো কৈ দিয়া। তন্ময় কি? ফুকন। তন্ময় ফুকন। আমাৰ তন্ময় ডাঙৰ হ'ল, আজিকালি নাম ক'ব পৰা হ'ল, দেউতাকৰ নাম ক'ব পৰা হ'ল, মাকৰ নাম ক'ব পৰা হ'ল, হয় নাই? এতিয়া আমি ঘৰত গৈ আছোঁ, হয় নাই? তাৰপিছত তোমাৰ দেউতাৰ নামটো কৈ দিয়াচোন। পুলেন্দ্ৰ কি? ভাল ল'ৰা দেই। আপোনালোকে ভিউটো চাওকচোন, কি ধুনীয়া এটা পৰিৱেশ। এইফালে আকাশখন পূৰা নীলা হৈ আছে, কাষতে আছে এটা খুব ধুনীয়া মথাউৰি ৰাস্তা, আৰু মজা, মানে আল্টিমেট জেগা, একদম কিবা ধুনীয়া ফিল এটা আহি আছে। তন্ময় তুমি নিজে যাব পাৰিবা? উঠি যোৱা পাৰিবা না যাবলৈ? ব'লা পৰিবা কিন্তু লাহে লাহে ব'লা। এইফালে তন্ময় ওপৰলৈ উঠি গৈ আছে, এইফালে স্কুটিখন ওপৰত আছে। হাঁহি আছে নেকি? ফটো মই পষ্ট চাওক গাইজ, তাই কিমান ধুনীয়াকৈ হাঁহি আছে। ফটো মাৰিম বুলি কৈ পেলাই তাইক একদম ধুনীয়াকৈ ভিডিঅ' কৰি আছোঁ। ব'লা। এইফালে তন্ময় ওপৰলৈ পূৰা উঠি গৈ আছে। আমাৰ তন্ময় ডাঙৰ হ'ল, নিজে উঠিব পৰা হ'ল দেই। ব'লা
পুৰা কেনেকৈ খোজকাঢ়িছে চাওক পাতন মই এইফালে আমি এতিয়া ক'ত যাম কৈ দিয়াচোন ক'ত যাম আমি এতিয়া আৰু গাইছ এইফালে চাওক খুব ধুনীয়া এটা ৰাস্তা দি আহি আছোঁ মানে মথাউৰিৰ ৰাস্তা আৰু এইফালে ধুনীয়া একদম পৰিৱেশ নদী কাষে কাষে বাকী এইফালে চাই থাকক ৰাস্তা মজা খালি বৰষুণ বতৰৰ কাৰণে অলপ ক'ৰবাত ৰাস্তাবিলাকত বোকা হৈ আছে বাকী স্কুটি চলাই আহিছোঁ স্কুটি চলাই থাকোঁতো কেমেৰা এখনতে ধৰিয়ে থাকিবলগীয়া হৈছে কাৰণ মোৰ হেমলেট মাউথ নাই গতিকে অলপ অসুবিধাও পাইছোঁ এইফালে চাওক ৰাস্তাটো খুব ধুনীয়া লাগিছে মথাউৰিৰ ৰাস্তা বঢ়িয়া এতিয়া পূৰা গৰুবিলাক চৰি আছে চাওক এইফালে গাইজ বিহু বতৰ যদিও ডাৱৰীয়া বতৰ মজা মানে আল্টিমেট ৰাস্তাটো অলপ বেয়া হৈ আছে বাৰু তথাপিতো এইখিনি ভালেই অলপ আগত বহুত বেয়া ৰাস্তা পালোঁ পূৰা বোকা হৈ আছে তথাপিতো ভালেই লাগিছে আহি কাৰণ গাঁৱলীয়া ৰাস্তা গাঁৱৰ মানুহ গাঁৱৰ পৰিৱেশ গাঁৱলীয়া মন সকলোবিলাক মানে একদম বিৰাটেই বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে চাউণ্ডটো চাগে শুনিছেই আশা কৰোঁ কাৰণ স্কুটি চলাই আহি আছোঁ আৰু কেমেৰা এখনতে ধৰি আহি আছোঁ মোবাইলটো অলপ অসুবিধাও হৈছে আৰু হাৱাৰ কাৰণে বতাহৰ কাৰণে হয়তো মাতটো নুশুনিব পাৰে মাইক ইউজ কৰা নাই বৰ্তমান বহুত বেছি ভাল লাগি আছে আৰু কেৰেলাৰ পৰা অহাৰ পিছত এইটো প্ৰথম ব্লগ বনাই আছোঁ এইফালে চাওক গাঁৱৰ পৰিৱেশবিলাক চাওক এইফালে গাঁৱৰ পৰাই একদম মজা লাগিছে হয় নাই কওক আপোনালোকে ভাল লাগিছে নাই কওকচোন কমেণ্ট এটা কৰক চাওক কি মজা লাগিছে এইফালে এখন স্কুল এইফালে কাষতে এখন বিয়া হৈ আছে এইফালে চাওক এইডোখৰ ৰাস্তা চাওক এইডোখৰতে বেছি অলপ বেয়া বাৰু বাকী চবতে ভালেই আছে ৰাস্তাটো যদিও মানে মথাউৰিৰ ৰাস্তা কেঁচা ৰাস্তা বাকী এইডোখৰতে বেয়া অলপ এইফালে দেখাই দিয়া অলপ এইফালে অলপ দেখাই দিয়া চাওক এইফালে চাওক এইডোখৰতে বেয়া বাকী মানে চব ৰাস্তাটো চবতে ভাল আছে এইডোখৰতে বেয়া বাকী এইফালে চাওক আমাৰ পৰিয়াল অলপ সাৱধানে চলাইছোঁ দেই লাহে লাহে চলাই আহিছোঁ এনেকৈ হয়তো কোনোবাই কমেণ্ট কৰিব পাৰে বা চলাই গৈ আছোঁ এনেকৈ বাইক চলাই মানে মোবাইল ধৰি গৈ আছোঁ দিব পাৰে কিন্তু আমাৰ অসুবিধা হোৱা নাই কাৰণ আমি বহুত ৰিক্সি কোৱা অলপ সাৱধান হৈ আহি আছোঁ চাওক এইফালে মানুহজনী কিবা ক'বা তুমি ইমান চাইলেণ্ট হৈ আছা যে একো নাই কোৱা আৰু এইফালে ৰাস্তা চাওক ৰাস্তা বেয়া ভয় লাগিছে অকল সেইটো কৈছা নেকি এইফালে চাওক এতিয়াৰ পৰা যদি ভাল পাওঁ বা ডেইলি ভিডিঅ' দিব নোৱাৰিবও পাৰোঁ কাৰণ মই বেলেগ কামত ব্যস্ত হৈ থাকিবলগীয়া হয় তথাপিও যদি পাৰোঁ মাজে মাজে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু ইয়াতে অলপ ফটোশ্বুট কৰিম দেই এইফালে জেগাডোখৰ আপোনালোকক দেখাই দিব বিচাৰি চাওক এইফালে জেগাডোখৰ খুব ধুনীয়া জেগা কাৰণ ইয়াতে আমি এতিয়া অলপ মোবাইলতে ফটো চটো ল'ম আৰু বাকী দেখাম এইফালে জেগাডোখৰ চাওক না কি মজা এইফালে এখন আছে কুমতীয়া দলং চাগে চিনি পায় আপোনালোকে এইটো চাওক ৰাস্তাটো একদম খুব ধুনীয়া ৰাস্তা পৰিৱেশটো খুব ধুনীয়া হয় আৰু এইফালৰ পৰা একদম আমি বাইক চলাই পৰা আহি আছোঁ আমি তিনিও পৰিয়াল গোটেই ফেমিলি এতিয়া দলঙৰ তলত যাম দলঙৰ তলত গৈ পেলাই অলপ ফটো উঠিম এইখিনিতে আমি ধুনীয়াকৈ এতিয়া স্কুটিখন ৰাখিম এইখিনিতে স্কুটিখন ধুনীয়াকৈ ৰখাই লওঁ তাৰপিছত নালাগে এই তললৈ নামি যাওঁ আৰু এয়া হৈছে কুমতীয়া দলঙৰ তলত আমি এতিয়া যাম মানে জেগাডোখৰ খুবেই বেছি ভাল লাগিছে আৰু এইফালে আহি আছে আমাৰ অৰ্ধাংগিনী তথা লগত লৈ আহিছে আমাৰ পোনাটো মানে আমাৰ তন্ময় বেটা লাহে লাহে আহা বহুত পিছলি আছে বৰষুণ বতৰ ব'লা আগত ব'লা তুমি আগত ব'লা এইডোখৰত বহুত ভাল লাগিছে জানা নাই তুমি বহুত বেছি ভাল লাগিছে সঁচাকৈ মই যে আজি হেলমেটটো নোখোলাই হ'লোঁ আৰু এয়া হৈছে কুমতীয়া দলং ধেমাজিৰ কুমতীয়া দলঙৰ তলত বৰ্তমান মানে ভিউটো বহুত বেছি ভাল হৈ আছে কাৰণ এইকেইদিন পূৰা ডাৱৰীয়া হৈ আছেতো ডাৱৰীয়া কাৰণে মানে ইমান ৰ'দ চ'দবিলাক ওলোৱা নাই আৰু মাজে মাজে বৰষুণ মাজে মাজে ৰ'দ হৈ আছে সেইখিনি মানে বহুত বেছি সেউজীয়া এটা পৰিৱেশ হৈ আছে বহুত বেছি ভাল লাগিছে আপোনালোকে চাগে কেমেৰাত নিশ্চয় ধৰিব পাৰিছে আৰু এইফালে নদীখন আছে খুব ধুনীয়া নদী আৰু জেগাডোখৰ মানে আমাৰ বহুত বেছি ভাল লাগিলে সেয়েহে মানে বিশেষ এটা কামত আহিছিলোঁ যদিও ইয়াতে অলপ মানে জেগাটো অলপ উপভোগ কৰোঁ বুলি আমি নামি দিছোঁ তলতে অলপ ফটো চটো উঠিম ধুনীয়াকৈ ফটো চটো উঠি পেলাই
অলপ আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম এইফালে বেটা বেটা ই পুৰা ভাল পাইছে মানে পুৰা খোজকাঢ়িছে পৰিবা কিন্তু দেই চাবা লাহে লাহে পৰিবা আৰু এইফালে চাওক জেগাডোখৰ চাওক পুৰা হাৱা মাৰি আছে ওপৰেদি পুৰা মানুহ গৈ আছে ন এইফালে পুৰা দলঙৰ ওপৰেদি মানুহ গৈ আছে গাড়ী ঘোঁৰা চলি আছে পুৰা কি কোৱা হা হা কি তুমি চশমাযোৰ পিন্ধি ল'বা নে পিন্ধি লোৱা আকৌ ভাল লাগিব তেতিয়া নিপিন্ধা এইফালে চাওক দলঙৰ তলৰটো বহুত বেছি ভাল লাগিছে আৰু এইফালে মোৰ পিছে পিছে বেটা আহি আছে আৰু এইফালে দলঙৰ তলত এতিয়া এইখিনি সময়ত মানুহে কিবা কিবি আনি পেলাই খাব পাৰে মানে পিকনিক চিকনিক কৰোঁ বুলি ক'লে পাৰে এইফালে আমাৰ বেটা একদম পুৰা দমাই দমাই আহি আছে লাহে 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 পৰিবা কিন্তু ফটো মাৰিবা এইফালে চাই দিয়া এইফালে চাই দিয়া এইফালে চাই দিয়া এইফালে মোৰ ফালে চোৱা আকৌ ৱা একদম হেণ্ডচম লাগিছে দেই ল'ৰাটো অলপ নাচি দিয়া তুমি নাচি দিয়া নাচি দিয়া পৰিবা পৰিবা চাওঁ ধুনীয়াকৈ মই পিন্ধাই দিছোঁ চাওঁ এতিয়া চাওঁ জাল পাতি আছে জাল পাতি চাগে মাছ পাইছে দাদা মাছ পাইছে নাই পুৰা মানুহে মাছ মাৰি আছে জেগাডোখৰ বহুতেই বেছি ভাল লাগিছে দেই সেইফালে চাওক আল্টিমেট পৰিৱেশ আল্টিমেট ঠাই আল্টিমেট জেগা মানে মোৰ বহুত বিশেষ ভাল লাগি আছে চাওক এইফালে জেগাডোখৰ চাওক মাছ পাইছে নে নাজানো পৰিবা 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 দৰ মাৰি নুফুৰিবা ইও বহুত বেছি ভাল পাইছে আজি মানে খোজকাঢ়ি খোজকাঢ়ি নদীৰ পাৰত হা এয়া মাছ পাইছে চাওক সৰু সৰু মাছ এইজন সেইফালে এজনে মাছ মাৰি আহিছে দাদা মাছ পালে নাই আপোনাৰ মাছ নেকি সৰু সৰু মাছ ন কেই নম্বৰ জাল পাতিছে 15 নম্বৰ ন ল'ৰা আজি পুৰা ফ্ৰীকৈ পাইছে ন নদীৰ কাষত তাতে এনেকুৱা খেলিছে ইমান মানে গাটো মানে বোকা লগাই ল'লে মানে পৰি মেলি তোমাক এনেকুৱা লাগিছে কোৱা জেগাডোখৰ এইফালে বেটা পুৰা ফটো মাৰিবলৈ বিচাৰিছে মাকে মানে পুৰা ফটো মাৰিবলৈ দিয়া নাই পুৰা আমনি দুষ্ট সঁচা নেকি তুমি তুমি কি দুষ্ট সঁচা নেকি বেছি তুমি ফটো মাৰিবা নাই সেইটো কোৱা তুমি ফটো নামাৰা কিয় কেলে নামাৰা বাকী এইফালে জেগাডোখৰ চাওক খুবেই বেছি ভাল লগা জেগা মোৰ বহুত বেছি ভাল লাগিলে কাৰণে বিশেষকৈ আপোনালোকক ভিডিঅ'টো অকণমান ফুটেজ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব এইটো মানে কেৰেলাৰ পৰা অহাৰ পিছত প্ৰথম ভিডিঅ' বনাই আছোঁ যিহেতু আৰু যদি ভাল পাওঁ মোৰ স্বাস্থ্যটো এতিয়াও বহুত বেছি ভাল নহয় অলপ সেই তেনেকুৱা বেমাৰ ক্ষেত্ৰতে মই ইয়ালৈ আহিছিলোঁ আৰু যদি ভাল পাওঁ আৰু ভাল ভাল ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অসমৰ পৰা বিশেষকৈ কেৰেলাতো মই যিখিনি পাৰিলোঁ দেখালোঁ এতিয়া অসমৰ পৰা ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যিখিনি পাৰোঁ আপোনালোকে চাব যদি ভাল পায় আপোনালোকে মোক অলপ মৰম দিব ছাপোৰ্ট কৰিব এইফালে বেটা আছে ঘৰলৈ যোৱাগৈ নাই বেটা ঘৰলৈ যোৱা নে নোযোৱা ইও পুৰা আমনি পাইছে আমনি পোৱা নাই ভালেই পাইছে পুৰা খেলি মেলি পুৰা একদম মানে এতিয়া সি ক'ব নোৱাৰা হৈ গৈছে বাকী তুমি কিবা ক'বা ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম মানে ভিডিঅ' শেষেই হ'ল ভিডিঅ' শেষেই হ'ল এতিয়া স্কিপ নকৰিবলৈ ক'লে কি হ'ব ন জেগাটো কেনেকুৱা লাগিছে তুমি আগতে এটা জেগা দেখা নে আমাৰো বহুত বেছি ভাল লাগিছে গতিকে এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ নেক্সট এটা ভিডিঅ'ত সকলোকে লগ পাম ধন্যবাদ জয় হিন্দ জয় অসম